নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। তো আমি যি গুৱাহাটী হাইকোৰ্টৰ JEE এক্সামৰ বাবে জেনেৰেল নলেজৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ডিছকাছ কৰি আছিলোঁ। তাৰে পাৰ্ট 11 লৈ আহিছোঁ। ইয়াৰ আগৰ পাৰ্ট 10টা যদি আপোনালোকে চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংকটো দিয়া আছে, তাতে ক্লিক কৰি আপোনালোকে চাব পাৰে। বাকী আজিৰ ভিডিঅ'টো টোটেল 25টা কুৱেশ্যন দিয়া আছে আৰু শেষত আপোনালোকৰ বাবে এটা কুৱেশ্যন এৰি থোৱা আছে। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ হেল্প হোৱা বুলি ভাবে তেনেহ'লে এটা লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে ইয়াৰে PDF-টো আপোনালোকে টেলিগ্ৰাম চেনেলটোত পাই যাব। টেলিগ্ৰাম চেনেলটোত জইন হ'বলৈ এই কিউআৰটো স্কেন কৰিব পাৰে, নাইবা এই লিংকটো ডেছক্ৰিপশ্যন বক্সতে দিয়া আছে প্ৰথমতে। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো প্ৰথম প্ৰশ্নটো হৈছে দ্য মাউণ্টেইন পাছ চিলা ইজ লোকেটেড এট। এই চিলা নামৰ পৰ্বতমালাখন কোনখন ৰাজ্যত অৱস্থিত? ছিকিম, হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ নে অৰুণাচল প্ৰদেশ? অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ, অৰুণাচল প্ৰদেশ। অৰ্থাৎ এই দ্য চিলা নামৰ মাউণ্টেইন পাছ বা পৰ্বতমালাখন অৰুণাচল প্ৰদেশ ৰাজ্যখনত অৱস্থিত। 2 নম্বৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ডিউৰিং দ্য কুৱাইট ইণ্ডিয়া মুভমেণ্ট। ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিলে? এই চাৰিটা অপশ্যনৰ অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, আবুল কালাম আজাদ। আবুল কালাম আজাদ আছিলে INC বা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ সভাপতি যেতিয়া কুইট ইণ্ডিয়া মুভমেণ্ট চলি আছিলে। 1942 চনত ভাৰত ত্যাগ আন্দোলন চলি আছিলে, সেইটো আমি সকলোৱে জানো, কাৰ নেতৃত্বত? মহাত্মা গান্ধীৰ নেতৃত্বত। আৰু তেতিয়া দ্বিতীয় বিশ্বযুদ্ধ চলি আছিলে। 3 নম্বৰ প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ নন এজ দ্য চিটি অফ ৰেলিজ ইন ইণ্ডিয়া। নিম্নলিখিত কোনখন চহৰক ভাৰতত ৰেলীৰ চহৰ বুলি জনা যায়? দিল্লী, মুম্বাই, কলকাতা, চেন্নাই। চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, দিল্লী। অৰ্থাৎ এই দিল্লী চহৰখনক ভাৰতত ৰেলীৰ চহৰ বুলি কোৱা হয়। নেক্সট 4 নম্বৰ প্ৰশ্নটো হৈছে দ্য লংগেষ্ট ৰিভাৰ অফ মিজোৰাম ইজ। মিজোৰামৰ আটাইতকৈ দীঘল নদীটোৰ নাম সুধিছে আমাক। তো মিজোৰামৰ আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে ট্লং। অৰ্থাৎ এই ট্লং নদীখন মিজোৰাম ৰাজ্যখনৰ আটাইতকৈ দীঘল নদী। এইখনৰ লেন্থটো হৈছে 185 কিলোমিটাৰ। 5 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য ফাইনেন্সিয়েল কেপিটেল অফ ইণ্ডিয়া। নিম্নলিখিত কোনখন চহৰক ভাৰতীয় বিত্তীয় ৰাজধানী বা ফাইনেন্সিয়েল কেপিটেল বুলি কোৱা হয়? অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ, মুম্বাই। অৰ্থাৎ এই মুম্বাই চহৰখনক ভাৰতৰ ফাইনেন্সিয়েল কেপিটেল বা অসমীয়াত বিত্তীয় ৰাজধানী বুলি কোৱা হয়। 6 নম্বৰ প্ৰশ্নটো হৈছে বাই হুইচ নেম ডাজ ব্ৰহ্মপুত্ৰ এণ্টাৰ ইন টু ইণ্ডিয়া। ব্ৰহ্মপুত্ৰ নদীখনে ভাৰতত কি নামেৰে প্ৰৱেশ কৰে? তো আগতেও ডিছকাছ কৰিছোঁ, ৰিপিটেড কুৱেশ্যন হয় এইটো। তো ব্ৰহ্মপুত্ৰ নদীখনে যেতিয়া ভাৰতত প্ৰৱেশ কৰে অৰুণাচল প্ৰদেশৰে, তেতিয়া ইয়াক দিহাং আৰু এটা নামেৰে জনা যায় চিয়াং। দিহাং আৰু চিয়াং এই দুটা নামেৰে জনা যায় যেতিয়া ভাৰতত প্ৰৱেশ কৰে। আৰু তিব্বতৰ পৰা ইয়াৰ আৰম্ভণি হয়। তিব্বতত ইয়াক চাংপো বুলি কোৱা হয়, যিটোও জানো। আৰু যেতিয়া ভাৰতৰ পৰা বাহিৰত যায়, ভাৰতৰ পৰা বাহিৰত যোৱা মানে বাংলাদেশত যেতিয়া সোমায় তেতিয়া ইয়াক যমুনা বুলি কোৱা হয়। 7 নম্বৰ প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোয়িং সয়েল টাইপছ ইজ দ্য মষ্ট সুইটেবল ফৰ কাল্টিভেশ্যন অফ কেৰেলছ। নিম্নলিখিত কোনটো মাটিৰ প্ৰকাৰ খাদ্য শস্যৰ খেতিৰ বাবে আটাইতকৈ উপযুক্ত? অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ, এলুভিয়েল সয়েল। পলসুৱা মাটিটো খাদ্য শস্যৰ খেতিৰ বাবে আটাইতকৈ উপযুক্ত বা আটাইতকৈ সুইটেবল, মষ্ট সুইটেবল। 8 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ ষ্টেট হেজ দ্য স্মলেষ্ট লেণ্ড এৰিয়া। ভাৰতৰ ৰাজ্যবোৰৰ ভিতৰত কোনখন ৰাজ্যৰ আটাইতকৈ লেণ্ড এৰিয়া কম? স্মলেষ্ট লেণ্ড এৰিয়া থকা ৰাজ্যখন কোনখন? ইজি কুৱেশ্যন, সকলোৱে জানো। অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ, গোৱা। গোৱা ৰাজ্যখনৰ লেণ্ড এৰিয়া আটাইতকৈ কম ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত। গোৱাৰ মুঠ লেণ্ড এৰিয়া হৈছে 3702 স্কুৱেৰ কিলোমিটাৰ। আৰু আটাইতকৈ গ্ৰেটেষ্ট লেণ্ড এৰিয়া থকা ৰাজ্যখনৰ নাম হৈছে ৰাজস্থান, সকলোৱে জানো।
ৰাজস্থানৰ লেণ্ড এৰিয়া হৈছে 3,42,239 স্কয়াৰ কিলোমিটাৰ এইটো মনত ৰাখিব 9 নম্বৰ প্ৰশ্ন হুইচ এমং দ্য ফলোইং ফৰ্মুলেটছ ফিস্কেল পলিচি নিম্নলিখিত কোনটোৱে বিত্তীয় নীতি প্ৰস্তুত কৰে তো অপশন বি টু হ'ব শুদ্ধ উত্তৰ ফাইনেন্স মিনিষ্ট্ৰী বিত্ত মন্ত্ৰালয়ে বিত্তীয় নীতি প্ৰস্তুত কৰে 10 নম্বৰ কোৱেশ্চনটো হৈছে এক্সাইজ ডিউটিজ আৰ টেক্সেছ অন আবকাৰী শুল্ক কোনটোৰ ওপৰত কৰা কৰ হয় অপশন সি টু হ'ব শুদ্ধ উত্তৰ প্ৰডাকশন অফ কমোডিটিজ অৰ্থাৎ সামগ্ৰীৰ উৎপাদনৰ ওপৰত প্ৰয়োগ কৰা কৰকে আবকাৰী শুল্ক বা ইংলিছত এক্সাইজ ডিউটিজ বুলি কোৱা হয় 11 নম্বৰ প্ৰশ্ন হুইচ ইজ দ্য বেষ্ট মেজাৰ অফ দ্য কাউন্ট্ৰিজ ইকনমিক গ্ৰোথ এখন দেশৰ অৰ্থনৈতিক বিকাশৰ সৰ্বশ্ৰেষ্ঠ মাপকাঠি কোনটো ইয়াৰে জিএনপি জিডিপি নেট ৰেভিনিউ নে নান অফ দিস এটো আগৰে ডিসকাস কৰিছো অপশন বি টু হ'ব শুদ্ধ উত্তৰ জিডিপি জিডিপি হৈছে এখন দেশৰ অৰ্থনৈতিক বিকাশৰ সৰ্বশ্ৰেষ্ঠ মাপকাঠি বা বেষ্ট মেজাৰ জিডিপিৰ সম্পূৰ্ণ ৰূপটো জানে নিশ্চয় গ্ৰছ ডমেষ্টিক প্ৰডাক্ট 12 নম্বৰ প্ৰশ্নটো হৈছে হু এমং দ্য ফলোইং ইজ নন এজ ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন একেবাৰে সহজ কোৱেশ্চন ভাৰতীয় সংবিধানৰ জনক বুলি কাক জনা যায় সহজ হয় যদিও বহুবাৰ এক্সামত সোধা দেখা যায় অপশন এ টো হ'ব শুদ্ধ উত্তৰ বি আৰ আম্বেদকাৰ হৈছে ভাৰতীয় সংবিধানৰ জনক 13 নম্বৰ প্ৰশ্নটো হৈছে দ্য কনষ্টিটিউশ্যন প্ৰভাইডছ দ্যাট হিন্দী শ্যাল বি দ্য সংবিধানত উল্লেখ আছে যে হিন্দীটো এটা কি হয় এই চাৰিটাৰ নেশনাল ল্যাঙ্গুয়েজ অফ ইন্ডিয়া দ্য ল্যাঙ্গুয়েজ অফ কমিউনিকেশন বিটুইন দ্য স্টেট গভৰ্নমেণ্টছ দ্য অফিচিয়েল ল্যাঙ্গুয়েজ অফ দ্য ইউনিয়ন অফ ইন্ডিয়া দ্য ল্যাঙ্গুয়েজ অফ কমিউনিকেশন বিটুইন দ্য ইউনিয়ন গভৰ্নমেণ্ট এণ্ড ষ্টেট গভৰ্নমেণ্ট তো এই চাৰিটাৰ অপশন সি টু হ'ব শুদ্ধ উত্তৰ দ্য অফিচিয়েল ল্যাঙ্গুয়েজ অফ দ্য ইউনিয়ন অফ ইন্ডিয়া 14 নম্বৰ প্ৰশ্ন অন হোম ডাজ দ্য কনষ্টিটিউশ্যন অফ ইন্ডিয়া কনফাৰ স্পেচিয়েল ৰেছপন্সিবিলিটি ফৰ এনফোৰ্সমেন্ট অফ ফাণ্ডামেণ্টেল ৰাইটছ ভাৰতত সংবিধানে মৌলিক অধিকাৰ প্ৰৱৰ্তনৰ বাবে কাক বিশেষ দায়িত্ব দিয়ে এই চাৰিটাৰ সুপ্ৰিম কোৰ্ট পাৰ্লিয়ামেণ্ট প্ৰেসিডেন্ট অন দ্য এডভাইস অফ কাউন্সিল অফ মিনিষ্টাৰ্ছ নে নান অফ দ্য এবভ অপশন এ টু হ'ব শুদ্ধ উত্তৰ সুপ্ৰিম কোৰ্ট অৰ্থাৎ ভাৰতীয় সংবিধানে এই সুপ্ৰিম কোৰ্টক মৌলিক অধিকাৰ প্ৰৱৰ্তনৰ বাবে দায়িত্ব প্ৰদান কৰে 15 নম্বৰ প্ৰশ্নটো হৈছে মাই মিউজিক মাই লাইফ ইজ দ্য অটোবায়োগ্ৰাফি অফ মাই মিউজিক মাই লাইফ এইখন কাৰ আত্মজীৱনী অপশন সি টু হ'ব শুদ্ধ উত্তৰ পণ্ডিত ৰবি শংকৰৰ আত্মজীৱনীখনৰ নাম হৈছে মাই মিউজিক মাই লাইফ নেক্সট আৰু এখন বুক দিয়া আছে 16 নম্বৰ প্ৰশ্নটো দ্য বুক গুলিভাৰ্ছ ট্ৰেভেল ৱাজ ৰিটেন বাই গুলিভাৰ্ছ ট্ৰেভেল গ্ৰন্থখন কোনে লিখিছিলে ফৰেন ৰাইটাৰ এজনে লিখিছিলে তেওঁৰ নাম হৈছে অপশন বি জোনাথন সুইফ্টে এই গুলিভাৰ্ছ ট্ৰেভেল এখন লিখিছিলে বুকখন 17 নম্বৰ প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোইং ইজ এ কালচাৰেল অৰ্গেনাইজেশ্যন দলৰ কোনটো এটা সাংস্কৃতিক সংগঠন হয় FAO ILO WHO নে ইউনেস্কো অপশন ডি টু হ'ব শুদ্ধ উত্তৰ ইউনেস্কো এটা কালচাৰেল অৰ্গেনাইজেশ্যন হয় আৰু এই ইউনেস্কোৰ সম্পূৰ্ণ ৰূপটো হৈছে ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল সাইন্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন ইয়াৰ লগতে ইউনেস্কো কেতিয়া এষ্টাব্লিছ হৈছিলে এইটো মনত ৰাখিব ইউনেস্কো এষ্টাব্লিছ হৈছিলে 1946ত ইয়াৰে হেডকোৱাৰ্টাৰটো ক'ত আছে পেৰিছ ফ্ৰান্সৰ পেৰিছত আছে 18 নম্বৰ প্ৰশ্নটো হৈছে ইন এক্ৰনিম সাৰ্ক সি ষ্টেণ্ডছ ফৰ সাৰ্কৰ সম্পূৰ্ণ ৰূপটোত এই সি টোৱে কি বুজায় আমাক সুধিছে তো এনেকুৱা সংক্ষিপ্ত ৰূপ দিয়া থাকে অৰ্গেনাইজেশ্যন বিলাকৰ তাৰ ফুল ফৰ্ম আমি ক'ব লাগে নাইবা কেতিয়াবা এষ্টাব্লিছ কেতিয়া হৈছিলে হেডকোৱাৰ্টাৰ ক'ত আছে এইবিলাক আহিয়ে থাকে আপোনালোকে চাই ল'ব ইম্পৰ্টেণ্ট হয় তো ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব অপশন ডি টু হ'ব শুদ্ধ উত্তৰ কোপাৰেশ্যন এই সাৰ্কৰ সি টোৱে কোপাৰেশ্যন বুজায় তো সাৰ্কৰ সম্পূৰ্ণ ৰূপটো আমি জানো সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কোপাৰেশ্যন ইয়াৰে এইটো এষ্টাব্লিছ কেতিয়া হৈছিলে সাৰ্ক কেতিয়া এষ্টাব্লিছ হৈছিলে 1985ত এষ্টাব্লিছ হৈছিলে আৰু ইয়াৰে হেডকোৱাৰ্টাৰটো ক'ত আছে নেপালত আছে নেপালৰ
কাঠমাণ্ডুত অৱস্থিত সাৰ্কৰ হেডকোৱাৰ্টাৰটো 19 নম্বৰ প্ৰশ্নটো হৈছে এমনেষ্টি ইণ্টাৰনেশ্যনেল নিম্নলিখিত কোনটো সংস্থাৰ সৈতে জড়িত এটা সংস্থা অপচন ডি টু হ'ব উত্তৰ প্ৰটেকশ্যন অফ হিউমেন ৰাইটছ মানৱ অধিকাৰ সুৰক্ষাৰ লগত জড়িত এটা সংস্থা এমনেষ্টি ইণ্টাৰনেশ্যনেলটো ই এটা এনজিঅ হয় যেটো এষ্টাব্লিছ হৈছিলে 1961 চনত এষ্টাব্লিছ হৈছিলে লণ্ডনত 20 নম্বৰ প্ৰশ্নটো হৈছে ইম্পৰ্টেন্ট কোৱেশ্চন হু ৱাজ দ্য নন এজ লেডি উইথ দ্য লেম্প নামেৰে কাক জনা কৈছিলে অপচন ডি টু হ'ব উত্তৰ ফ্লৰেন্স নাইটিংগেলক লেডি উইথ দ্য লেম্প বুলি কোৱা হয় 21 নম্বৰ প্ৰশ্নটো হৈছে হু এমং দ্য ফলোইং মিউজিক কম্প'জাৰ্ছ ৱাজ ডেফ নিম্নলিখিত কোনজন সংগীতকাৰ এজন কাণেৰে শুনা নাপাইছিলে তেওঁ অপচন এ টু হ'ব উত্তৰ বিথোফান এল.ভি. 22 নম্বৰ প্ৰশ্নটো এটো ইম্পৰ্টেন্ট হয় ৰিপিটেড কোৱেশ্চন অৰ্জুন এৱাৰ্ড ইজ গিভেন ফৰ অৰ্জুন বঁটা কিহৰ বাবে প্ৰদান কৰা হয় একেবাৰে ইজি কোৱেশ্চন অপচন বি টু হ'ব উত্তৰ আউটষ্টেণ্ডিং পাৰফৰ্মেন্স ইন স্পৰ্টছ অৰ্থাৎ ক্ৰীড়াত আউটষ্টেণ্ডিং পাৰফৰ্মেন্সৰ ক্ষেত্ৰত এইটো অৰ্জুন বঁটাটো প্ৰদান কৰা হয় 23 নম্বৰ প্ৰশ্ন জৱাহৰলাল নেহেৰু এৱাৰ্ড ইজ ফৰ জৱাহৰলাল নেহেৰু বঁটা কিহৰ বাবে দিয়া হয় অপচন সি টু হ'ব উত্তৰ ইণ্টাৰনেশ্যনেল আণ্ডাৰষ্টেণ্ডিং আন্তঃৰাষ্ট্ৰীয় বুজাবুজিৰ বাবে জৱাহৰলাল নেহেৰু বঁটাটো প্ৰদান কৰা হয় দ্য প্ৰেচিডেণ্ট কেন বি ৰিমুভড বাই দ্য ৱে অফ ইম্পিচমেণ্ট হুইচ কেন মেড অনলি ৰাষ্ট্ৰপতিক মহাভিযোগৰ জৰিয়তে অপসাৰণ কৰিব পাৰে যিটো কেৱল কোনে কৰিব পাৰে অপচন সি টু হ'ব উত্তৰ বাই দ্য মেম্বাৰ্ছ অফ লোকসভা এণ্ড ৰাজ্যসভা 25 নম্বৰ প্ৰশ্নটো হৈছে দ্য লোকসভা ইজ কল্ড ইন সেশন ফৰ এট লিষ্ট হাউ মেনি টাইমছ ইন এ ইয়াৰ অপচন এ টু হ'ব উত্তৰ টুৱাইচ অৰ্থাৎ লোকসভাৰ অধিৱেশন বছৰত অতি কমেও দুবাৰ আহ্বান কৰা হয় তো এই 25টা আছিল আজিৰ ভিডিওটোৰ কোৱেশ্চন তো লাষ্ট কোৱেশ্চনটো আপোনালোকৰ বাবে এৰি থোৱা হৈছে দ্য অনলি প্ৰেচিডেণ্ট হু ৱাজ ইলেক্টেড আনঅপ'জড ইজ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা একমাত্ৰ ৰাষ্ট্ৰপতি কোন আছিল এই চাৰিজনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেন্ট কৰি জনাব আৰু এইখিনিতে আপোনালোকক জনাও যে আপোনালোকে যদি লাষ্ট 9 মান্থছ কাৰেণ্ট এফেয়াৰ্ছৰ কন্টেন্ট বিচাৰি আছে তেনেহলে আমাৰ চেনেলটোৰ দ্বাৰা এখন কাৰেণ্ট এফেয়াৰ্ছ বুকলেট পিডিএফ ফৰমেটত বনোৱা হৈছে য'ত আপোনালোকে জানুৱাৰীৰ পৰা ছেপ্টেম্বৰ মাহলৈকে লাষ্ট 9 মান্থছৰ 1500ৰো অধিক এমসিকিউ থকা এখন বুকলেট পাব য'ত আসাম নেশনেল ইন্টাৰনেশ্যনেল গোটেইখিনি টপিক কভাৰ কৰা হৈছে জানুৱাৰীৰ পৰা ছেপ্টেম্বৰ মাহলৈ প্ৰতিখন মাহৰে 100ৰো অধিক এমসিকিউ এড কৰা হৈছে এই বুকলেটখনত লগতে এইবিলাক টপিক 38 নেশনেল গেমছ হক আসাম বাজেট আসাম সিভিলিয়ান এৱাৰ্ডছ আইপিএল 2025 এপইন্টমেন্টছ ব্ৰিক সামিট এই গোটেইবিলাক টপিক লিষ্টত থকা আপোনালোকে এই বুকলেটখনত পাব বিলাক এমসিকিউ ফৰমেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে এইবিলাকো এটাচ কৰি দিয়া আছে গতিকে এই বুকলেটখন যদি আপোনালোকে পাৰচেজ কৰিব বিচাৰে তেনেহলে এই WhatsApp নম্বৰত আপোনালোকে স্ক্ৰিনত দিয়া WhatsApp নম্বৰটোত আপোনালোকে WhatsApp কৰি এই বুকলেটখন পাই কৰিব পাৰে কাৰেণ্ট প্ৰাইচ হৈছে 75 rupees আজিৰ ভিডিওটো এইখিনিয়ে আছিল ভিডিওটো চাই আপোনালোকে কেনে পালে এবাৰ কমেন্ট সেকশনত জনাব চাই যদি ভাল পায় লাইক আৰু শেয়াৰ এটা কৰিবলৈ নাপাহৰিব লগতে এসেনশিয়াল ষ্টাডিজন চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ কন্টেন্ট আগলৈ পাই থাকিবৰ বাবে আজিলৈ মানে ধন্যবাদ